নমস্কাৰ। আমি সকলো জ্ঞাত হৈছোঁ নিশ্চয় যে অসম চৰকাৰে পুনৰ এবাৰ অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিব ওলাইছে আৰু এইবাৰ অসমৰ ৰাইজৰ দ্বাৰা বাণিজ্যিকভাৱে উপযোগী 3 কোটি গছপুলি ৰোপণৰ ব্যৱস্থা কৰিব লৈছে। 1 আগষ্টৰ পৰা 15 আগষ্ট 2024 ভিতৰত এই গছপুলিসমূহ ৰোপণ কৰা ফটো আপলোড কৰিব লাগিব। আপলোড আমি এইবাৰ অমৃত বৃক্ষ আন্দোলন মোবাইল এপ বুলি এটি এপো মুকলি কৰা হৈছে আৰু aba.assam.gov.in এই ৱেবছাইটত গৈও আমি আমাৰ এই গছপুলি ৰোপণৰ ফটো আপলোড কৰিব পাৰোঁ। মই আজিৰ এই ভিডিঅ'টিত এই গছপুলি ৰোপণৰ ফটো আপলোড কৰাৰ আগতে আমি যিহেতু সকলোৱে 2023 চনৰ অমৃত বৃক্ষ আন্দোলনৰ যি সফলতা তাত আমি ভাগ লৈছিলোঁ, আমি আমাৰ ফটোসমূহ আপলোড কৰিছিলোঁ। সেই ৰেজিষ্ট্ৰেশ্যন আমি অমৃত বৃক্ষ আন্দোলন এপত অমৃত বৃক্ষ আন্দোলন ৱেবছাইটত আমি কৰি থোৱা আছে, কিন্তু আমি আমাৰ সেই ৰেজিষ্ট্ৰেশ্যনসমূহ পুনৰ নৱীকৰণ অৰ্থাৎ ৰিনিউ কৰিব লাগিব আৰু এই ৰিনিউ আমি 31 জুলাই 2024 লৈকে কৰিব পাৰিম। যিহেতু 1 আগষ্টৰ পৰা আমি ফটো আপলোড কৰিব লাগিব 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে, সেই গতিকে আমি 31 জুলাইলৈকে যিসকলে যোৱা বছৰ পঞ্জীয়ন কৰি যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব লাগিব অৰ্থাৎ পুনৰ নৱীকৰণ কৰিব লাগিব আৰু যিসকলে অংশগ্ৰহণ কৰা নাছিলে তেওঁলোকে নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। এই নতুন পঞ্জীয়নেই হওক বা পঞ্জীয়ন নৱীকৰণেই হওক আমি 31 জুলাই 2024 ভিতৰত কৰিব লাগিব। আজি ভিডিঅ'টোত মই নতুন পঞ্জীয়নৰ বিষয়ে নকওঁ, মই যিসকলে যোৱা বছৰ পঞ্জীয়ন কৰি থৈছে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কিদৰে কৰিব, ৰিনিউ কিদৰে কৰিব তাক মই ডেমো দি আপোনালোকক দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ৰিনিউ প্ৰচেছটি এপতো কৰিব পাৰে বা ক্ৰম ব্ৰাউজাৰত গৈও আপোনালোকে কৰিব পাৰে। দুইটাতে কৰাৰ প্ৰক্ৰিয়া একেধৰণৰে হয়, গতিকে মই আপোনালোকক ক্ৰম ব্ৰাউজাৰত গৈ পেলাই দেখুৱাব চেষ্টা কৰিম কিদৰে আপোনালোকে সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ প্ৰক্ৰিয়াটো আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে যদি এপত কৰিব বিচাৰে এপতো কৰিব পাৰে। আৰু এই ৰিনিউ কৰিবৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চত গৈ পেলাই আপোনালোকে টাইপ কৰিব ABA মানে অমৃত বৃক্ষ আন্দোলন aba.assam.gov.in। আপোনালোকে চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত স্ক্ৰীনত এনেধৰণৰ ওলাই আহিব। তাৰে আপোনালোকে প্ৰথম যি অমৃত বৃক্ষ আন্দোলন gov.assam বুলি পাইছে তাতে আপোনালোকে ক্লিক কৰি দিব। প্ৰথমটোতে আপোনালোকে ক্লিক কৰিব অমৃত বৃক্ষ আন্দোলন gov.assam আপোনালোকে প্ৰথমত দেখা পাই আছে। তাতে আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত অমৃত বৃক্ষ আন্দোলন অসমৰ যোনটো পেজ সেই পেজটি খোল খাই আহিব। আপোনালোকে পেজটি এনেধৰণৰ দেখা পাব, এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব আৰু এই ইণ্টাৰফেচটোত আপোনালোকে অমৃত বৃক্ষ আন্দোলন 2024 বুলি লিখা দেখা পাই আছে আৰু অকণ তললৈ যদি স্ক্ৰল ডাউন কৰোঁ তেন্তে আপোনালোকে দেখা পাব যে ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো আছে, তেখেতে গছপুলি ৰোপণ কৰি থকাৰ আৰু তাৰ লগতে যদি আপোনালোকে চাই তে দেখা পাব যে ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন যোনে প্ৰথমবাৰ কৰিব বিচাৰিছে তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াতে কৰিব পাৰে। কিন্তু আমি যিহেতু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব গৈ থকা নাই, আমি যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰি থৈছোঁ, আমি সেই ৰেজিষ্ট্ৰেশ্যনক আমি কি কৰিম এতিয়া ৰিনিউ কৰিম, নৱীকৰণহে কৰিম। সেই গতিকে আমি এইকেইটা অপশ্যনত নগৈ পেলাই ওপৰলৈ আহি চাব, আপোনালোকে ওপৰলৈ আহিব। ওপৰলৈ আহোঁতে তাৰে সোঁচুকত আপোনালোকে যি 3ডাল আঁচ দেখা পাই আছে সেই 3ডাল আঁচত আপোনালোকে ক্লিক কৰি দিব। গতিকে মই 3ডাল আঁচত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখি আছে হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। গতিকে এই তলত চাওক
লগইনটো আমাৰ এতিয়া কৰাৰ প্ৰয়োজন নাই, আমি লগইন 1 আগষ্টৰ পৰা কৰিম, 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত। এতিয়া আমি যোনে একেবাৰে নতুন তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু আমিখিনিয়ে যোনে যোৱা বছৰ আমি কৰি থৈছোঁ তেওঁলোক আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আমি ৰিনিউহে কৰিব লাগিব। গতিকে আমি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যন আছে তাত আমি ক্লিক কৰিম, আৰু কৰি পেলাই আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ৰিনিউ কৰিম। একেবাৰে সহজ পদ্ধতি, আপোনালোকে চাই যাব কিদৰে কৰিব লাগে। গতিকে এতিয়া আমি ক্লিক কৰি ল'ম ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত। চাওক, ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব, য'ত আপোনালোকে দেখা পাব লিখা আছে যে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল, প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ টু ৰিনিউ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। 2023 চনত আপুনি বা মই ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে কৰি থৈছিলোঁ। সেই ৰেজিষ্ট্ৰেশ্যনটোক ৰিনিউ কৰিবলৈ, নৱীকৰণ কৰিবৰ কাৰণে তলত উল্লেখ কৰা ডিটেইলছখিনি দি লৈ পেলাই আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল প্ৰক্ৰিয়াটো। ইয়াতে আপোনালোকে প্ৰথমতে চাওক মোবাইল নাম্বাৰটো বিচাৰিছে, আৰু তাৰ তলত দিছে এণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱৰ্ড চেণ্ড টু ইয়ৰ মোবাইল। আপুনি ইয়াত মোবাইল নাম্বাৰটো আপোনাৰ প্ৰথম টাইপ কৰিব লাগিব। গতিকে আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰোঁতে আপুনি এটা কথা মন দিব যে কোনটো মোবাইল নাম্বাৰ দিব লাগিব, যোনটো মোবাইল নাম্বাৰৰ জৰিয়তে আপুনি 2023 চনত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ বাবে আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই মোবাইল নাম্বাৰটোহে দিব লাগিব, বেলেগ মোবাইল নাম্বাৰ দিলে নহ'ব। সেই মোবাইল নাম্বাৰটো আপুনি টাইপ কৰিব লাগিব 10 ডিজিটৰ। টাইপ কৰাৰ পিছত আপোনাৰ তলত যোনটো নীলা জেনেৰেট OTP আছে, সেই জেনেৰেট OTPত আপুনি ক্লিক কৰিব লাগিব। জেনেৰেট OTPত ক্লিক কৰাৰ পাছত আপোনাৰ সেই 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা মোবাইল নাম্বাৰ, যোনটো মোবাইল নাম্বাৰ আপুনি দিছে, সেই মোবাইল নাম্বাৰটোত এটা OTP যাব 6 ডিজিটৰ, আৰু সেই OTPটোৰ ভেলিডিটি 5 মিনিট সময়ত থাকে। আপুনি সেই 5 মিনিটৰ ভিতৰত আপোনাৰ মেছেজ খুলি লৈ পেলাই সেই OTPটো আপুনি সংগ্ৰহ কৰিব লাগিব, আৰু সেই OTPটো আপুনি ইয়াত ভৰাব লাগিব। OTPটো 6টা সংখ্যাৰ হ'ব। OTPটো ভৰুৱাই লোৱাৰ পাছত আপুনি ইয়াত ছাবমিট বটন যোনটো দেখি আছে গ্ৰীণ কালাৰত আছে, আপুনি ছাবমিট বটনটো ক্লিক কৰিব লাগিব। গতিকে মোৰ OTP ইতিমধ্যে মোৰ মোবাইলত আহি গৈছে, মই মোৰ OTPটো ভৰাই আছোঁ। মোৰ OTPটো মই ভৰাই লোৱাৰ পাছত মই এতিয়া ছাবমিট বটনটো ক্লিক কৰিব লাগিব। গতিকে আপোনালোকে আপোনালোকৰ OTPটো ভৰাই লৈ পেলাই আপোনালোকে ছাবমিট বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত স্ক্ৰীনত কি খোল খাই আহিব মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। অকণমান ছাইডটো শ্ল' চলি আছে, যাৰ কাৰণে ছাবমিট বটনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত ইণ্টাৰফেচত কি আহে আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ। ছাবমিট বটনটো ক্লিক হোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেধৰণৰ এটা ইণ্টাৰফেচ ওলাই আহিব। আপোনালোকে দেখা পাই আছে চাৰ্চ ৰিজাল্ট বুলি, অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপুনি OTP দিয়াৰ পাছত আপোনাৰ সন্মুখত কি ৰিজাল্ট প্ৰকাশ পাইছে। ইয়াত আপোনালোকক দেখাই আছে, চাব, থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়েৰ। যোৱা বছৰ 2023 চনত আপুনি যি অমৃত বৃক্ষ আন্দোলনত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছে। আৰু তলত লিখিছে চাওক, লগতে লিখিছে ক্লিক দ্য ৰিনিউ বটন টু এনৰোল ফৰ দিছ ইয়েৰ্ছ প্ৰগ্ৰাম। এই বছৰো যিহেতু অমৃত বৃক্ষত 3 কোটি গছপুলি ৰোপণৰ এটা লক্ষ্য বান্ধি ধৰি ৰাখিছে গভৰ্ণমেণ্টে, তাত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰিনিউ বটনটো তলত যোনটো আছে সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াতে আপোনালোকৰ নেম আৰু সম্পূৰ্ণ ঠিকনা, যি নামত আপোনালোকে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু যি ঠিকনা আপোনালোকে দিছিলে, ফুল এড্ৰেছ দিবলগীয়া হৈছিল যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত, সেই এড্ৰেছ ইয়াত আপোনাৰ শ্ব' কৰিও আছে। আৰু আপুনি কোনটো কেটেগৰীৰ হয়, আপুনি শিক্ষক হয়, আপুনি আশাকৰ্মী হয়, আপুনি কিবা NGO হয়, সেই বা অন্য কিবা হয়, কোনটো কেটেগৰীত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো ইয়াত আপোনালোক শ্ব' কৰিব। সেই গোটেইখিনি আপুনি এবাৰ চেক কৰি ল'ব যে তথ্যখিনি আপোনাৰ শুদ্ধ আছে নে নাই। চেক কৰাৰ পাছত আপুনি তাৰ তলত যি ৰিনিউ বটনটো দেখি আছে, আপুনি ৰিনিউ বটনটো ক্লিক কৰিলেই আপুনি এই বছৰৰ অমৃত বৃক্ষ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব, বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো নৱীকৰণ হ'ব, ৰিনিউ হৈ যাব, আৰু আপুনি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ যি গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব, আপুনি এপতে হওক বা আপোনাৰ ক্ৰম ব্ৰাউজাৰতে হওক, আপুনি সেই ফটো আপলোড কৰিবৰ কাৰণে লগইন
কৰিবৰ কাৰণে আপুনি মোবাইল নাম্বাৰটো আৰু যি OTP আপোনাৰ মোবাইল নাম্বাৰত যাব সেই OTPৰ সৈতে আপুনি কৰিব পাৰিব গতিকে মই ৰিনিউ বটনটো ক্লিক কৰিলোঁ এতিয়া ইয়াত দেখুৱাইছে চাওক ৰিনিউ সাকসেসফুল প্লিজ ফাইণ্ড বিলো দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ দি দিছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট ৰাখিব পাৰে বা আপোনাৰ ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিব পাৰে যে ভৱিষ্যতে আপোনাক কি কৰিব এই নাম্বাৰটো প্ৰয়োজন হ'ব পাৰে আৰু আপুনি অমিত বৃক্ষ আন্দোলনত সাকসেসফুলি ৰেজিষ্টাৰ্ড হ'ল বুলি মেছেজটো ইয়াত উল্লেখ কৰিছে আৰু তাৰ লগত তলত যদি আপুনি চাই তেতিয়াহ'লে আপোনালোকে দেখা পাব যে you will be able to access your profile and upload printed seedlings images by logging to the portal mobile application using the registered mobile number and one time password আপুনি লগইন কৰি পেলাই আপোনাৰ পিছত যি আপোনাৰ ফটো আপলোড কৰিব লাগে হেতু আপুনি কৰিব পাৰিব আপোনাৰ মোবাইল নাম্বাৰটোৰ জৰিয়তে আৰু যোনটো OTP আপোনাৰ মোবাইল নাম্বাৰটোত আহিব হেতুৰ জৰিয়তে গতিকে আশা কৰো আপুনি ওকে প্ৰসেছটো বুজি পাইছে আৰু 31 জুলাইৰ ভিতৰত আপোনাৰ ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগিব আপুনি শিক্ষক হওক আপুনি আশা কৰ্মী হওক আপুনি অঙ্গনবাড়ী কৰ্মী হওক আমি সকলোৱে কৰিব লাগিব আৰু আমি সকলোৱে ৰেজিষ্ট্ৰেচন কৰিয়ে থৈছো কিন্তু তাক যদি আমি ৰিনিউ নকৰো তেতিয়াহলে আমি 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত যি ফটো আপলোড কৰিব লাগে তাত আমি ফটো আপলোড কৰিবৰ কাৰণে সক্ষম নহম গতিকে এই ৰিনিউ প্ৰক্ৰিয়াটো আমি কৰিব লাগিব গতিকে ভিডিওটো খুবেই এক দৰকাৰী ভিডিও হয় আপোনালোকৰ সহকৰ্মীসকলৰ লগত শেয়াৰ কৰিব যাতে তেওঁলোকে এই 31 জুলাইৰ ভিতৰতে তেওঁলোকৰ যি ৰেজিষ্ট্ৰেচন ৰিনিউ কৰিব লাগে নৱীকৰণ কৰিব লাগে পঞ্জীয়ন সেই কামখিনি তেওঁলোকে কৰি উঠিব পাৰে ধন্যবাদ